আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে চৰকাৰী পকী ঘৰ লাভ কৰিব। চৰকাৰী পকী ঘৰত বহুতো দুৰ্নীতি হোৱা দেখা গৈছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে চৰকাৰী পকী ঘৰৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেলত। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপুনি এতিয়াও কেঁচা ঘৰত আছে যদি চিন্তাৰ কোনো কাৰণ নাই। চৰকাৰে পুনৰ 10 লাখ নতুন ঘৰ প্ৰদান কৰিব। এটকাও ঘোষ নিদিয়াকৈ যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী পকী ঘৰ। পুনৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। 15 লাখ চৰকাৰী পকী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ মহিলাই কেৱল মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এটা মাত্ৰ কাম কৰিলে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল মাত্ৰ 300 টকাতে। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ সুবিধা লাভৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু লগতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ লগতে অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আদি শুদ্ধভাৱে দিব লাগিব। এই সকলোবোৰ ঠিক থাকিলে প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু লাভ কৰক এই আঁচনিৰ সুবিধা। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অসমত নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আজিয়ে সাজু কৰক নথি পত্ৰ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। হয় দৰ্শকসকল, প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাক লৈ আহি গ'ল ডাঙৰ খবৰ। দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAYৰ ঘৰ। দেশত পুনৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কিয়নো ইতিমধ্যে 15 লাখ পকী চৰকাৰী ঘৰৰ অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে। সমগ্ৰ দেশত 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ চৰকাৰী পকী ঘৰ পাবলৈ আজিয়ে সাজু কৰক আপোনাৰ নথি পত্ৰ। ময়ো আজি সদৰি কৈছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে। বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতি কমেও 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকাও নাম আহিছে। আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহৰ যদি নাম আহিছে, 28 লাখ আগতে দিছোঁগৈ। গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি, তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব। আৰু গাঁও সভাত পাৰিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায়
তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত গৃহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ।